Hello everyone, welcome back to my YouTube channel. So, আজি তোমালোকৰ লগত মই ডিসকাস কৰিব বিচাৰিছো pair of linear equation in two variable for class 10. বা দুটা চলকক ৰৈখিক সমীকৰণৰ জোৰৰ ওপৰত আমি ডিসকাস কৰিম। So, আজি স্পেশালি আমি ডিসকাস কৰিম কেনেকৈ এই linear equations খিনি pair of linear equation হওক বা আমাৰ ৰৈখিক সমীকৰণই হওক ইয়াক কেনেকৈ সলভ কৰিব পাৰো, সমাধান কৰিব পাৰো তাৰ আমি পদ্ধতি কিছুমানৰ ওপৰত ডিসকাস কৰিম। So, আজি ফাৰ্স্ট আমি ডিসকাস কৰিম প্ৰতিস্থাপন পদ্ধতি বা সাবস্টিটিউশন মেথডৰ ওপৰত। ঠিক আছে, গতিকে আহা দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। সো আজি আমি ডিসকাস কৰিম এক্সাৰসাইজ 3.3 সলিউশনৰ ওপৰত। ঠিক আছে, সো আজি ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে, প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণবোৰৰ সমাধান কৰা। সলভ দ্য পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন বাই সাবস্টিটিউশন মেথড। সো ফাৰ্স্ট কোৱেশ্চনটো আমি লৈছো x + y = 14 আৰু সেকেন্ড ইকুৱেশ্যনটো লৈছো x - y = 4। ঠিক আছে, সো আমি কেনে কৰিম সমাধান বা সলিউশন বুলি আমি লিখি লম। ঠিক আছে, সো যেটা দিয়া আছে গিভেন বা দিয়া আছে আমি লিখি লম। ঠিক আছে, দিয়া আছে কি দিয়া আছে x + y = 14 বুলি দিয়া আছে মানে আৰু কি দিয়া আছে x - y = 4। ঠিক আছে, সো এইটো ইকুৱেশ্যন নম্বৰ আমি 1 বুলি দি দিম, এইটো ইকুৱেশ্যন নম্বৰ 2 বুলি দি দিম। ঠিক আছে, সো ইকুৱেশ্যন 2 ৰ পৰা আমি কি পাম, ইকুৱেশ্যন 2 ৰ পৰা আমি কি পাম, x টো ৰাখি দিও, এই -y আছে এইটো ইফালে লৈ যাম, মানে কি হৈ যাব -y টো ইফালে গলে +y হৈ যাব। ঠিক আছে, y ভ্যালুটো আমি ইফালে লৈ y মানটো। ঠিক আছে, -y আছে ইফালে লৈ +y হৈ গল, হয়নে? সো ইয়াকো আমি সমীকৰণ নম্বৰ 3 বুলি আমি দি লিলো। ঠিক আছে, সো ইয়াত আমি x পালো না, x = 4 + y পালো। সো x ৰ মানটো ইয়াৰ পৰা পালো 2 পৰা, সো 2 নাপাতি আমি 1 নম্বৰ সমীকৰণত আমি পাতি দিম। ঠিক আছে, সো কি কৰিম, x ৰ মান ক'ত পাতিম, 1ত পাতি পাওঁ, মানে x ৰ মান 1ত পাতি পাওঁ। পাতিলে কি হ'ব, x ৰ জাগাত কি কৰিম 4 + y পাতি দিম। ঠিক আছে, কি আছে 4 + y, আকৌ এইটো আছে y আছে, মানে that is equals to 14, হয়নে? তাৰপিছত কি হ'ব, এইটো 4 টো ৰাখি দিয়া, y + y হলে কি হ'ব twice y হৈ যাব ইকুৱেল টু 14 হৈ যাব। ইফালে twice y টো যদি ৰাখি দিও, ঠিক আছে, এই 14 টো আছে, এইফালে +4 হৈ আছে, ইফালে যদি লৈ যাও কি হৈ যাব -4 হৈ যাব। সো 14 ৰ পৰা 4 যদি গুচি যায় কিমান হ'ব 10 হ'ব, হয়নে? সো এইফালে তো twice y টো আছেই, হয়নে? সো এই 2 টো মাল্টিপ্লাই ইয়াত হৈ আছে, সো এইফালে আমি ডিভাইড কৰি দিম। ঠিক আছে, সো ইয়াত থাকিব y = 10/2 হৈ যাব। সো 10 ক যদি আমি 2 ৰে কেনসেল কৰো কিমান হ'ব 5 টাইমছ হ'ব, y = কিমান পালো 5 পালো। এতিয়া কি কৰিম, আমি y মান পালো কিন্তু x ৰ মান আমি পোৱা নাই, নহয় জানো? সো এই y যেটো মান পালো, y মানটো আমি কি কৰিম, ইয়াত আমি ইকুৱেশ্যন নম্বৰ 3 টো আমি পাতি দিম। ঠিক আছে, সো আমি কি কৰিম, এটা কি কৰিম, y মান ক'ত পাতিম, আমি 3 নম্বৰ সমীকৰণত পাতি পাম। 3 নম্বৰত বহুৱাই বা পাতি কিবা এটা লিখিলেই হ'ল, বহুৱাই পাওঁ। ঠিক আছে, সো কি কৰিম আমি, x = 4 + y আছে, 4 প্লাস কি আছে y জাগাত 5 আছে, 4 + 5 তো কিমান হ'ব 9, হয়নে? এটাকে নিৰ্ণয় সমাধান কি হ'ব, x = আমি কিমান পালো 9 পালো আৰু y = কিমান পালো 5। এই দুটাই আমাৰ ৰিকোয়াৰ্ড ভ্যালু হ'ব। ঠিক আছে, দুইটাৰ ভ্যালু এনেকে ধৰণে আমি সাবস্টিটিউশন বা প্ৰতিস্থাপন পদ্ধতিৰে প্ৰবলেমটি আমি কৰিব পাৰিম। ঠিক আছে, সো গতিকে আহা ইয়াৰ পিছৰ প্ৰবলেমটি আমি ডিসকাস কৰো। সো আহা আমি পিছৰ কোৱেশ্চনটো কৰো, কোৱেশ্চন নম্বৰ 2 1ৰ। ঠিক আছে, এতিয়া আমি লিখিম দিয়া আছে, কি দিয়া আছে আমি সেইখিনি লিখি লম, দিয়া আছে, কি আছে s - t = 3 বুলি দিয়া আছে, আৰু ইফালে কি দিয়া আছে s/3 plus t/2 = 6 বুলি দিয়া আছে, হয়নে? সো এই পাৰ্টটো যদি আমি আছে, এইটোক আমি যদি এলসিএম লৈ লওঁ কি হৈ যাব, s যদি আমি এলসিএম লওঁ এইটো 6 হৈ যাব, এইটো হৈ যাব twice s plus 3t = 6 হৈ যাব, হয়নে? সো ইয়াক যদি আমি ক্ৰস মাল্টিপ্লাই কৰিলো কি হ'ব, twice s plus 3t = 6 6 যায় 36, এনেকে আমি কৰি দিম। আৰু ইয়াক যদি আমি কৰো কি হৈ যাব, s = এইটো 3, এইটো -t আছে, -t ইফালে গলে কি হৈ যাব +t হৈ যাব। সো এইটো আমি সমীকৰণ নম্বৰ 1 দি দিও, এইটো সমীকৰণ নম্বৰ 2 দি দিও। ঠিক আছে, সো ইয়াত চাবা s ৰ জায়গাত আমি 3 + t পালো, নহয় জানো? এই 3 + t টো এই যেটো আমাৰ সেকেন্ড ইকুৱেশ্যন s আছে ইয়াতে আমি পাতি দিম। ঠিক আছে, সো কি লিখিম, s ৰ মান ক'ত পাতিম আমি, ইকুৱেশ্যন নম্বৰ 2 ত পাতিম, হয় না? 2 ত বহুৱাই পাওঁ। ঠিক আছে, পাতি পাওঁ, বহুৱাই পাওঁ। ঠিক আছে, তোমালোকে লিখিলেই হ'ল, হয়নে? সো কি হৈ যাব 2 * s, s ৰ জায়গাত আছে 3 + t, হয়নে?
plus 3 into t equal 36 হয়নে so ইয়াক যদি মাল্টিপ্লাই কৰো 2 3 is 6 হৈ যাব plus 2 into t হলে twice t হৈ যাব plus 3t equals to 36 হ'ব হয়নে so এটা সবাই এটা twice t plus thrice t কিমান হ'ব 5t হৈ যাব হয়নে equal 36 এটা 6 to আছে ইফালে প্লাস হৈ আছে ইফালে গলে minus 6 হৈ যাব হয়নে so আমাৰ কি হৈ যাব 5t equal 30 হৈ যাব হয়নে so t to ইয়াত ৰাখি দিও 5 টি ইফালে ডিভাইড কৰি দিও 30 যদি তোমালোকে 5 এ ডিভাইড কৰা মানে হৈ যাব 6 হৈ যাব মানে t ৰ মানটো আমি পালো 6 এটা কি কৰিম এই t যেটো ভ্যালু পালো t ৰ মানটো আমি একত পাতি দিম তেতিয়া আমাৰ s ৰ মানটো পাই যাম হয়নে সো কি লিখিম t ৰ মান তো পাতিম একত পাতি পাও হয়নে একত পাতি পাও কি হ'ব s is equals to কি আছে 3 plus t so 3 plus t মান পালো আমি 6 পালো হয়নে so 3 plus 6 equals to 9 পালো হয়নে so s ৰ মান পালো 9 আৰু t মান পালো 6 হয়নে so ইয়াক আমি এনেকৈ ৰাখি দিব পাৰো নহলে আমি লিখিব পাৰো নিৰ্ণয় মান আমি যেহেতু বিচাৰিছে আমি এইখিনি আমি লিখি লম নিৰ্ণয় মান বা নিৰ্ণয় সমাধান বুলি লিখিব পাৰা কি হৈ যাব s equal 9 আৰু কি দি আছে t is equals to 6 এনেকৈ আমি কৰিব পাৰিম আশা কৰো তোমালোকে বুজি পাইছা কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশন জনাই দিবলৈ নাপাহৰিবা ঠিক আছে গতিকে আহা এতিয়া আমি নেক্সট কোৱেশ্চনটা কৰিছো কোৱেশ্চন নম্বৰ 4 1 আৰু 4 টো আমি কৰিম কি দি আছে 0.2x plus 0.3y equals to 1.3 আৰু সেকেন্ড ইকুৱেশন টো আমাক দিয়া আছে 0.4x plus 0.5y equal 2.3 ঠিক আছে ইয়াক আমি কৰিম সো সলিউশন দিয়া আছে ধুনিয়াকে লিখি লবা দিয়া আছে কি দিয়া আছে ইকুৱেশনটো তোমালোকে লিখি লবা 0.2x plus 0.3y equal 1.3 ঠিক আছে আৰু ইফালে প্যাৰেলালি মই লিখি দিও আৰু 0.4x plus কি দিয়া আছে 0.5y equals to 2.3 বুলি দিয়া আছে সো এতিয়া চাবা গোটেইখিনি পইণ্টৰ পিছত এটা ডিজিট আছে হয়নে ইয়াত আছে দুইটা ইকুৱেশনত আছে হয়নে সো কি কয় আমি দহেৰে দুইটা ইকুৱেশন বথ সাইড আমি মাল্টিপ্লাই কৰি দিম ঠিক আছে দহেৰে মাল্টিপ্লাই কৰিলে কি হ'ব 0.2 লগত যদি আমি 10 মাল্টিপ্লাই কৰো কি হ'ব 2x হৈ যাব এটো হৈ যাব 3y হৈ যাব আৰু এটো হৈ যাব 13 হৈ যাব বুজি পালানে দহেৰে দুইটা পাৰে আমি মাল্টিপ্লাই কৰিলো পূৰণ কৰি দিলো মানে ইয়াক যদি আমি দুইফালে আমি 10 এৰ মাল্টিপ্লাই কৰো কি হৈ যাব 4x plus 5y equal to 23 ঠিক আছে দুটা ইকুৱেশন পালো সো কোনোবা এটা ইকুৱেশনৰ পৰা আমি x বা y মানটো প্ৰথমতে উলিয়াই লম তাৰ পিছত ইটো ইকুৱেশনত পাতি দিম সো ইয়াত চাবা এটো twice x আছে এটো আমি সুবিধা হ'ব কাৰণ এটো 4 ডাঙৰ হৈছে সো ইয়াত আমি কি কৰিম twice x টো থৈ দিও ঠিক আছে 13 এইফালে প্লাস 3y আছে এইফালে গলে minus 3y হৈ যাব মানে সো আমি ইয়াত x টো ৰাখি দিও 2 টো যেটো মাল্টিপ্লাই হৈ আছে এইফালে গলে ডিভাইড হৈ যাব মানে কি হৈ যাব 13 minus 3y divided by 2 হৈ যাব বুজি পালা সো এটো ইকুৱেশন নম্বৰ আমি 1 দি দিও আৰু এটো ইকুৱেশন নম্বৰ 2 দি দিও বুজি পালা সো এটা কি হল এই x ৰ মানটো পালো এই x ৰ মানটো আমি এটো ইকুৱেশনত আমি পাতি দিম ঠিক আছে সো x ৰ মান আমি কোত পাতিম ইকুৱেশন নম্বৰ 2 ত পাতিম হয় নাই সো 2 ত পাতি পাও বা বহুৱাই পাও কিবাটা লিখিলে হল ঠিক আছে সো কি হৈ যাব ইয়াত 4x আছে হয় নাই সো কি লিখিম 4 into x x ৰ জায়গাত আমি পালো 13 minus 3y divided by 2 মানে প্লাস কি আছে এটো 5y আছে 5y equal কি পালো 23 মানে এটা চাও তোমালোকে এই 2 ৰে আমি 4 যদি ক্যান্সেল কৰো কি হ'ব 2 2 4 হৈ যাব আৰু এখিনি তেনেকৈ থাকিব সো আমি কি কৰিম 2 ৰে 13 মাল্টিপ্লাই কৰো 2 13 যা কিমান হ'ব 26 মানে 2 লগত 0.26 পালো মাইনাস 2 3 গুণ 6 2 3 6y ইকুৱেল হৈ গল প্লাস 5y equal 23 ঠিক আছে সো কি কৰিম আমাৰ যিখিনি নাম্বাৰছ আছে নাম্বাৰখিনি এফালে লৈ যাও আৰু ভেৰিয়েবলখিনি এফালে ৰাখি দিম ঠিক আছে এটা সবাই এটো 6y আছে -6y এটো +5y ঠিক আছে সো দুইটা বেলেগ বেলেগ সাইন আছে অপোজিট সাইনলৈ আমি কি কৰো সাবট্ৰেক্ট কৰিম ডাঙৰটো পৰা সৰুটো তো 6 ৰ পৰা 5 যদি আমি মাইনাস কৰি দিও সাবট্ৰেক্ট কৰি কিমান হ'ব y হ'ব আৰু যেহেতু ডাঙৰটোৰ আগত সাইন আছে মাইনাস সো -y আমি লিখি দিম ঠিক আছে তেনেকৈ এটো আমাৰ 23 এটো 26 টু প্লাস আছে ইফালে গলে মাইনাস হৈ যাব সো এটো হৈ যাব -3 কেনেকৈ হ'ব 26 - 23 কৰিলে 3 হৈ গল সাইনটো আগত আছে মাইনাস বুজি পালা সো কি হৈ যাব এটো আমি এবাৰ লিখি দিও লাগিলে -y - দুইফালে মাইনাস মাইনাস যদি আমি ক্যান্সেল কৰি দিও ঠিক আছে তেলে কি হৈ যাব y = 3 হৈ যাব মানে y ভ্যালু আমি 3 পালো এটা কি কৰিম y মানটো আমি ইকুৱেশন নম্বৰ 1 ত পাতি দিম দিয়া
y মান কত পাতিম একত পাতি পাম ওকে একত পাতিলে কি হ'ব x ইকুয়াল 13 minus 3y আছে সো 3 into 3 হৈ যাব ঠিক আছে y মান 3 divided by কিমান আছে 2 হৈ যাব হয়নে সো এটো কি হৈ যাব 13 minus 3 3 is 9 হৈ যাব divided by 2 সো 13 ৰ পৰা যদি 9 আমাৰ ক্যান্সেল মাইনাস কৰি দিম কি হ'ব 4 হ'ব divided by 2 সো 4 ক যদি আমি 2 ৰে কটাকটি কৰো কি হ'ব 2 x ৰ মান পালো আমি 2 হয়নে এটাকে নিৰ্ণয় মান বা সমাধান কি হ'ব x equals to পালো 2 আৰু y equals to পালো 3 ঠিক আছে আশা কৰো তোমালোকে ভিডিওটো ভাল পালা বুজি পাইছা কোৱেশ্চনছ খিনি যদি বুজি পোৱা তোমালোকে এটা কাম কৰি পজ কৰি আকমান আগলৈ লৈ পেলাই আকৌ ঘূৰাই চাই লবা তেতিয়া তোমালোকে বুজি পাবা তাৰ পিছতো যদি তোমালোকে বুজি নোপোৱা তেন কমেন্ট সেকশনত জনাই দিবা মই এটো নেক্সট আৰু এটা ভিডিওত আনিবলৈ ট্ৰাই কৰিম ধুনীয়াকৈ তোমালোকক বুজাই দিবলৈ ট্ৰাই কৰিম ঠিক আছে সো আহা ইয়াৰ পিছৰ প্ৰশ্নখিনি আমি কৰিবলৈ ট্ৰাই কৰো সো এতিয়া আমি কি কৰিম কোৱেশ্চন নম্বৰ 6 কৰিম বাকি যিখিনি কোৱেশ্চন থাকি গৈছে হেগে তোমালোকে ট্ৰাই কৰিবা কিবা যদি ডাউট পোৱা মোক কমেন্ট সেকশনত জনাই দিবা ঠিক আছে মই এখিনি কৰি দিবলৈ ট্ৰাই কৰিম সো আমি কোৱেশ্চন নম্বৰ 6 টো কৰো সলিউশন ইয়াত দিয়া আছে কি দিয়া আছে thrice x by 2 minus 5y by 3 equal minus 2 বুলি দিয়া আছে ঠিক আছে কি কৰিম আমি এটো আমি এলসিএম লৈ লম ঠিক আছে 2 আৰু 3 এলসিএম কি হ'ব 6 হ'ব লহাগো মানে সো 2 ৰে 6 ক ডিভাইড কৰিলে কিমান হ'ব 3 টাইমছ হ'ব মানে 2 3 is 6 সো 3 ৰে আমি কি কৰিম 8 3 6 ক মাল্টিপ্লাই কৰিম সো 3 3 is 9x minus এটা 3 ৰে আমি 6 ক কৰিলে কিমান হ'ব 2 টাইমছ হ'ব মানে আৰু 2 ৰে আমি 5 ক কৰিলে 2 5 is 10y equal minus 2 ঠিক আছে সো ইয়াক যদি আমি ক্রস মাল্টিপ্লাই কৰো ইফালে মাল্টিপ্লাই কৰো কি হ'ব এটো 9x minus 10y is 6 2 is 12 আৰু মাইনাস সাইনটো আছে সো এটা আমি এটা ইকুয়েশন নাম্বার 1 বুলি আমি দি দিলো ঠিক আছে আৰু ইটো যেটো ইকুয়েশন আছে আমি হেতুকো কৰি লও কি আছে x by 3 plus y by 2 equal 13 by 6 বুলি দিয়া আছে মানে সো আমি ইয়াক কি কৰিম ইয়াত আমি এলসিএম লৈ লম 2 আৰু 3 এলসিএম কি হ'ব 6 এ হ'ব মানে সো এলসিএম 6 সো আমি 3 ৰে আমি যদি 6 ক ডিভাইড কৰো কি হ'ব 2 টাইমছ হ'ব 2 3 is 6 হয় সেই 2 ৰে আমি x ক মাল্টিপ্লাই কৰিম সো এটো হৈ যাব twice x হৈ যাব মানে আকৌ 2 ৰে 6 ক ডিভাইড কৰিলে কিমান যাব 3 টাইমছ যাব মানে 3 ৰে x ক মাল্টিপ্লাই কৰিলে কি হ'ব 3y y মাল্টিপ্লাই কৰিলে 3y হ'ব ইকুয়াল এটো থাকি যাব 13 by 6 এই 6 6 যদি আমি ক্যান্সেল কৰো ঠিক আছে ইয়াত থাকি যাব twice x plus thrice y equal 13 ঠিক আছে সো এতিয়া আমি কি কৰিম যেটো আমাৰ দুটা ইকুয়েশন পালো এটো 9x minus 10y equals to minus 12 পালো এই ইকুয়েশন পালো আমি twice x plus thrice y equals to 13 so obviously আমি এই ইকুয়েশন এটো অকমান দেখাত সৰু লাগিছে নহয় সো ইয়াৰ পৰা আমি কি কৰিম x বা y কোনটা উলিয়াই লম গুটেখিনিতে মই y টো x ৰাখি দিছো এবাৰ কি কৰো y ৰাখি দিও তেতিয়া আমি কেনেকৈ হ'ব চাও ঠিক আছে এটো thrice y টো থৈ দিও equal 13 ইফালে সো r টো twice x টো আমাৰ কি আছে প্লাস হৈছে সো twice x ইফালে গলে মাইনাস হৈ যাব বুজি পালা সো তাৰ পিছত ইয়াত আমি অকল ভেৰিয়েবল যেটো থাকে চলক যেটো থাকে আমি হেটোই ৰাখো না জানো সো y টো ৰাখি দিলো 3 টো মাল্টিপ্লাই আছে 3 টো ইফালে কি হলে ডিভাইড হৈ যাব আগে 13 minus twice x by 3 হ'ব সো ইয়াক আমি সমীকৰণ নম্বৰ 2 বুলি আমি দি দিলো এটা কি কৰিম এই y যেটো মান আছে y মানটো আমি ইকুয়েশন নম্বৰ 1 ত পাতিম তোমালোকে কেতিয়াও এইটো ইকুয়েশনত নাপাতিবা ঠিক আছে এইটো ইকুয়েশনত নাপাতিবা যোনটো পাইছা তাত কেতিয়াও নাপাতিবা এইটো ইকুয়েশনত পাতিবা নেক্সট ঠিক আছে সো আমি কি কৰিম y মান একত পাতি পাম ঠিক আছে পাতিলে কি হ'ব 9x কারণ y বুলি আমি পাতিম না যেটো -10 into y y এর কি আছে 13 minus twice x divided by 3 that is equals to -12 মানে সো এটো কমন মই এক্সটেন্ড কৰিছো ওকে এটা কি কৰো এই 9x টো থৈ দিও ঠিক আছে সো এই 10 টো ইফালে মাল্টিপ্লাই কৰি দিও সো তলত কি আছে 3 আছে সো 10 13 মাল্টিপ্লাই কৰিলে কি হ'ব 130 হৈ যাব minus 10 ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰো কি হৈ যাব 20x হৈ যাব হয়নে that is equals to ইফালে -12 হয়নে সো এটা সবা এটো ইয়াত তলত 3 আছে ইয়াত তলত একো নাই সো আমি এটো এলসিএম লৈ লম সো এলসিএম লৈ কি হ'ব এটো আমাৰ 3 হৈ যাব ইয়াত 9 আছে 9 3 is 27x হৈ যাব বুজি পালা সো ইফালে কি হৈ যাব এটো -130 এটো মাইনাস মাইনাস প্লাস 20x হ'ব বুজি পালা সো that is equals to -12 হ'ব সো এটা সবা এটো 27x আছে এটো 20x আছে সো দুটা সেম সাইন আছে সো আমি কি কৰিম এড কৰি দিম দুটা
তো 27 প্লাস 20 করলে কি হবে 47x হয়ে গেলে -130 তো 3 টু ইফালে ডিভাইড হয়েছে ইফালে গেলে মাল্টিপ্লাই হয়ে যাব সো 3 লগত 12 মাল্টিপ্লাই করলে কিমান হৈ যাব 3 12 36 হল সো এটা কাম কৰিম এই 47x টু থৈ দিলো এই 130 মাইনাস আছে ইফালে গলে কি হৈ যাব প্লাস হৈ যাব সো মই প্ৰথমতে পাতি দিও 130 minus 36 so divide কৰি যাও মাইনাস কৰি দিয়া তোমালোকে ইয়াত কি হৈ যাব ইয়াত মই লিখিছো ঠিক আছে সো এটো হৈ যাব 47x equal 130 পা যদি 36 মাইনাস কৰো সো কি হৈ যাব এটো 4 হৈ যাব ইয়াত 12 থাকিব মানে 12 পা 3 থাকিলে এটো 9 মানে সো x is equals to কি হ'ব 94 by 47 ঠিক আছে 47 লগত আমি 2 টাইম যদি মাল্টিপ্লাই কৰো কি মান হৈ যাব 94 হ'ব মানে ওকে এতিয়া যে আমি x ৰ মানটো পালো x ৰ মানটো আমি y পাতি দিম তাৰপা আমি কি কৰিম x ৰ মান কোত পাতিম ইকুৱেশ্যন নম্বৰ 2 ত পাতি দিম 2 পাতি পাও বা বহুৱাই পাও ঠিক আছে সো কি হৈ যাব y ইকুয়াল 13 minus twice x আছে সো 2 into x ৰ মান পালো আমি 2 into 2 divided by কি আছে 3 আছে নহয় জানো 3 আছে so that is equals to 13 minus 2 2s are কি হৈ যাব 4 হৈ যাব divided by 3 মানে so 13 ৰ পৰা যদি 4 গুছি যায় কি থাকিব 9 থাকিব divided by 3 so 9 ক যদি আমি 3 divide কৰিলে কি পাম 3 পালো এতেকে নিৰ্ণয় মান কি পালো x equals to 2 আৰু y equals to 3 পালো ঠিক আছে এনে ধৰণে আমি প্ৰতিস্থাপন পদ্ধতি বা সাবস্টিটিউশন মেথডেৰে প্ৰবলেমখিনি সলভ কৰিব পাৰিম আশা কৰো তোমালোকে বুজি পাইছা কিবা যদি তোমালোকৰ ডাউট থাকে দেন কমেন্ট সেকশনত জনাই দিবলৈ নাপাহৰিবা সো আজি ভিডিওটো আমি ইমানটা সমাপ্ত কৰিছো নেক্সট ভিডিওত তাৰ পিছত কোৱেশ্চনখিনি তোমালোকক পাৰিম সো থ্যাংক ইউ হ্যাভ এ নাইস ডে